আজি উত্তৰ অসমৰ চাৰিটাকৈ সমষ্টিত বিজেপিৰ আশীৰ্বাদ যাত্ৰা গোগামুখৰ প্ৰাৰম্ভ আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী গোগামুখ ধেমাজি চিচিবৰগাঁও হৈ জুনাইত সামৰণি পৰিব আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যিক বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ আমি আপোনালোকক ইয়া পৰিৱেশ দেখুৱাইছোঁ গোগামুখৰ পৰা আজি এই কাৰ্যসূচীৰ শুভাৰম্ভণি ঘটিব গোগামুখ ধেমাজি চিচিবৰগাঁও হৈ জুনাইত আজি সামৰণি পৰিব যাত্ৰাৰ আজি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰীগৰাকী সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ইতিমধ্যে ধেমাজিৰ কি সেই চাৰিটাকৈ সমষ্টিত গোগামুখ উত্তৰ অসমৰ চাৰিটা সমষ্টি গোগামুখ ধেমাজি চিচিবৰগাঁও জুনাই এই সমষ্টিকেইটাত আজি এই যি আশীৰ্বাদ যাত্ৰা সেই আশীৰ্বাদ যাত্ৰাৰে বিজেপিয়ে চমক দিব নিজৰ শক্তি প্ৰদৰ্শন কৰিব এই কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে আপোনালোকক আমি পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাইছোঁ সঁহাৰি ৰাইজৰ আজি এই গোগামুখত আপোনালোকে দেখিছে যে লাখ লাখ ৰাইজ আজি ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি যিটো আস্থা বিশ্বাস সেইটো দিনক দিনে বৃদ্ধি হৈ আছে আৰু অসমৰ ৰাজনৈতিক ইতিহাসত যাত্ৰাই নিশ্চিতভাৱে ৰাইজৰ মনত বিশেষ প্ৰভাৱ পেলাইছে আৰু সমাগত নিৰ্বাচনৰ বাবেও নিশ্চয় ৰাইজে মন বান্ধিছে আৰু Valeu, tá aqui,